বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলক লৈ নিশ্চয় চৰকাৰ হিচাপে ভালকৈ আলোচনা কৰিব লাগিব। সমাধানৰ ৰাস্তা আছে, নাথাকা নহয়। কিন্তু এই অখিল গগৈ কিন্তু কাম নাই দে। এইটো কি তাৰ মাজে মাজে সোমাই থাকি এই কাম নাই। নাই আন্দোলন কৰাটো কৰি আছে হয়, কিন্তু সেইটো চিটিজেনশ্বিপ বেলেগ আৰু এইফালে ডেভেলপমেণ্টটো বেলেগ। সেইটো চাই ৰাইজে ভোট দিছে বিজেপিক, আৰু অসমত বিজেপিয়ে চৰকাৰ বনাব মই কৈ আহিছোঁ, আৰু চেণ্ট্ৰেলতো বিজেপি আণ্ডাৰতে চৰকাৰ চলাব, NDA চৰকাৰ চলাব। আপুনি অলপ আগতে কৈছে যে অখিল গগৈ ডেঞ্জাৰ মানুহ, অখিল গগৈ আন্দোলন অখিল গগৈৰতো 12 মাস আন্দোলন লাগে। সি ডেঞ্জাৰ কিয় কৈছোঁ মই তাক, মানে আন্দোলন লাগে। আন্দোলন যদি কৰিব নোৱাৰে সেই অট'মেটিক মিৰ্গী বেমাৰ নিচিনা মৰি যাব। অখিল গগৈ আন্দোলন লাগে তাক, আন্দোলন নহ'লে সি জীয়াই নাথাকে নহয়। কিন্তু চিটিজেনশ্বিপ বিলটো কেতিয়াবা হয়তো সমাধান হ'ব, চৰকাৰ আৰু আন্দোলনকাৰীৰ মাজত আছুৰ মাজত কিবা একটা সমাধান আহিব। এইটো শেষ হোৱাৰ পিছতো তাৰ আন্দোলন সীমা নাই, হিচাপ নাই তাৰ আন্দোলন। 6 জনগোষ্ঠীও আছে, মেলা আছে তাৰ আন্দোলন। যদি ডেঞ্জাৰ কিয় কৈছোঁ মই তাক, মানে আন্দোলন লাগে। আন্দোলন যদি কৰিব নোৱাৰে সেই অট'মেটিক মিৰ্গী বেমাৰ নিচিনা মৰি যাব। আছে এইটো আপোনাক কোৱা যায় নেকি? এইটো মই BTCৰ মুখ্যমন্ত্ৰী হয়, কেনেকে ডাবল মুখ্যমন্ত্ৰী হ'ব? ডাবল মুখ্যমন্ত্ৰী হয়। এইবিলাক ধান্দাত মই নাই। এতিয়া যিটো গণ্ডগোল হৈ আছে সেইটো সমাধান হ'ব লাগে, সমাধান কৰি দিম। নাই এইবিলাকৰ কথা নাহে, এতিয়া মই কৈছোঁ গণ্ডগোলটো হৈছে চৰকাৰ আৰু সংগঠনৰ মাজত। আলোচনা কৰিলে সেইটো সমাধানৰ ৰাস্তা আছে, মই কৈছোঁ। আৰু সেইটো গণ্ডগোলটো খালি 1 মাহে হৈছে, আৰু 2 মাহমান পিছতে হৈ যাব, ঠিক হৈ যাব। এই পাগল মানুহ, অখিল কাম নাই।